জামগুৰিহাটত চুৰি গৰু চক্ৰ উৎখাত বিধায়ক পদ্ম হাজৰিকাৰ আন্তঃৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰে জড়িতৰ অভিযোগ বিধায়ক পদ্ম হাজৰিকাৰ গৰু চুৰি চক্ৰে জড়িত এজনক কৰায়ত্ব জামগুৰিহাটৰ গটাইমাৰীত গৰু চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই এই অভিযান কালত বৃহৎ সংখ্যক চুৰি গৰু জব্দ হয় দুখনকৈ এলপি ট্ৰাকত ভৰাই চুৰি গৰুসমূহ সৰবৰাহৰ চেষ্টা চলোৱাৰ সময়তেই ৰাইজৰ সহযোগত বিধায়ক গৰাকীয়ে নিশা জব্দ কৰে এই চুৰি গৰু ঘটনাৰ লগত জড়িত জালালউদ্দিন নামৰ এজনক কৰায়ত্ব কৰা হয় যদিও ইনামুল সহিতে আন কেইবাগৰাকীও পলাই যাবলৈ সক্ষম হয় ইতিমধ্যেই চুৰি গৰুসমূহ জামগুৰি আৰক্ষীক সমজাই দিয়া হৈছে এই গৰু চুৰি চক্ৰটোৰ লগত আন্তঃৰাষ্ট্ৰীয় গৰু চুৰি চক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে বিধায়ক পদ্ম হাজৰিকাই বিধায়ক গৰাকীয়ে চুৰি গৰু চক্ৰটোৰ লগত জড়িত সকলৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে ইয়াত ননকে গতাই মাৰি যে গৰুৰ এটা তেনেধৰণে ইয়াত চুৰিয়ে হওক গৰু লোডিং আনলোডিং এনেকুৱা হয় বুলি খবৰ এটা ওলাই আছে আৰু তেতিয়া ৰাইজক জনোৱা হৈছিল যে যদি তেনেকৈ ইয়াত হয় খবৰ দিবৰ কাৰণে গতিকে ৰাইজে খবৰ দিলে যে ইয়াত গাড়ী সোমাইছে গৰু ইয়াত জমা হৈছে গতিকে গৰু লোড কৰিব সেইমতে ময়ো আহি ইয়াত উপস্থিত হ'লোঁ ৰাইজৰ লগত আৰু এখন গাড়ী লোড গাড়ী আৰু এখন খালী গাড়ী আৰু অলপ গৰু ইয়াত বাহিৰত বন্ধা আছে গতিকে আমাৰ পুলিচকো খবৰ দিয়া হ'ল গতিকে জামুগুৰি থানা ওচিয়ে তেওঁৰ দল লৈ পালেহি ইয়াত আৰু তেওঁলোকে এই গৰু গাড়ী চিজ কৰা কাম ইতিমধ্যে কৰি আছে গতিকে ইয়াৰ পৰা গৰু সৰবৰাহ হোৱা এই কথাটো যিটো ৰাইজে মাজে মাজে জনাইছিল কথাটো সঁচা আৰু এইটো আজি প্ৰমাণ হ'ল আৰু এই গৰু চুৰি হওক বা ইয়াৰ পৰা সৰবৰাহ হওক যিহেতু এইটো মোৰ সমষ্টি পৰে ইয়াত মাইনৰিটি মানুহ বসবাস কৰা চকীঘাট গাঁও পঞ্চায়ত ইয়াৰ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট মেহবুব তেওঁ আছে আমাৰ লগত ৰাইজে সহযোগিতা কৰিছে এই গৰুৰ সৰবৰাহটো ইয়াত পৰা বন্ধ কৰিবৰ কাৰণে বা গৰু চুৰিৰ যিটো আড্ডা আছে ইয়াত বন্ধ কৰিবৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকা সন্দেহ কৰা হৈছে গতিকে এটা তদন্তত গোটেই কথাটো ওলাই যাব কাৰণ এজনকতো ধৰা হৈছে আৰু দুজন পলাইছে গতিকে সেই দুজনো ধৰা পৰিব গতিকে ইয়াত কোন কোননো জড়িত বা আন্তঃৰাষ্ট্ৰীয় গৰু চুৰ চক্ৰ জড়িত আছে নেকি গোটেই কথাবিলাক তদন্তত পোহৰলৈ আহিব ইতিমধ্যে পুলিচক সমজাই দিয়া হৈছে গোটেই কথাখিনি ৰাইজৰ সহযোগত গতিকে মই আশা কৰিম যে ইয়াত দোষী যাতে সাৰি যাব নোৱাৰে বা যিখিনি জড়িত আছে এই গৰু সৰবৰাহ বা গৰু চুৰি কাৰ্যত কাৰণ এইকেইটা দিন মাজে মাজে গৰু চুৰি হৈয়ে আছে আৰু পুলিচে ধৰিছেও কিন্তু এই যে বৃহৎ কাৰবাৰটো ইয়াত কৰিবলৈ সাহস কৰিছে মইতো এইটোৱে শেষ হওক আৰু ইয়াৰ পিছত যাতে কোনো সাহ কৰিব নোৱাৰে ইয়াত গৰু সৰবৰাহ বা গৰু চুৰ কৰিবৰ কাৰণে গতিকে মোৰ সমষ্টিত এই ক্ষেত্ৰত মই যিমান পাৰোঁ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম যে ইয়াত কোনো গৰু চোৰৰ আড্ডা হ'ব নোৱাৰিব গৰু চুৰি হ'ব নোৱাৰিব আৰু গৰু সৰবৰাহৰ এই কামবিলাক ইয়াত হ'বলৈ দিয়া নহ'ব প্ৰশাসনৰ সহযোগত ইয়াক উৎখাত কৰিবৰ কাৰণে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা হ'ব জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা
গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।